2026 বিধানসভা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো কেইটামান ঘণ্টা বাকী আৰু তাৰ প্ৰাক মুহূৰ্তত আমাৰ সাংবাদিকসকলে অসমৰ বিভিন্ন প্ৰান্তত গৈছে, বিভিন্ন জিলাৰ খবৰ আনিছে আৰু বিভিন্ন সমষ্টিসমূহত কোনে শেষ হাঁহি মাৰিব, কাৰ জয় হ'ব, কাৰ পৰাজয় হ'ব, কাৰ পৰাজয় হোৱাৰ কাৰণ কি হ'ব, কোনে কি কাৰণত জয়লাভ কৰিব, এই গোটেই কথাসমূহ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে। আমিও বৰ্তমান সময়ত কোকৰাঝাৰ জিলাৰ পৰা নিৰ্বাচনী খবৰ বুটলি আছো আৰু নিৰ্বাচনী খবৰ বুটলি থকাৰ মাজতে আমি বাইকুংগুৰি বিধানসভা সমষ্টিৰ এজন প্ৰাৰ্থী লগ পাইছো আৰু প্ৰাৰ্থীজন অন্য নহয় ৰূপম চন্দ্ৰ ৰয়। গতিকে আমি তেখেতক নিউজ 18 অসম নৰ্থ ইষ্টলৈ স্বাগতম জনাইছো আৰু আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছো আপোনাক প্ৰথমতে। আৰু এইবাৰ যদি চাওঁ তেন্তে অভিলেখ সংখ্যক ভোটাৰে আচলতে ভোটদান সাব্যস্ত কৰিছে। যোৱাবাৰ যদি আমি চাওঁ তেন্তে 76% ভোটাৰে ভোটদান সাব্যস্ত কৰিছিল, কিন্তু এইবাৰ কিছু পৃথক আৰু যথেষ্ট ভাল লগা এটা খবৰ যে প্ৰায় 89.29% ভোটাৰে ভোটদান সাব্যস্ত কৰিছে এই সমষ্টিটোত। গতিকে কেইটামান মাজত মুহূৰ্ত প্ৰায় 10 ঘণ্টা বাকী আৰম্ভ হ'বলৈ। এই সময়খিনিত কেনেকুৱা লাগিছে আপোনাৰ বিশ্বাস? এইবেলি যিটো অসম বিধানসভাৰ নিৰ্বাচন হৈছে, মই যেতিয়া কেম্পেইনিং কৰিছিলোঁ, ৰাইজৰ মাজত গৈছিলোঁ, খুব আনন্দ উল্লাহৰ মাজেৰে গৈছোঁ আৰু ৰাইজক মই কৈছোঁ যে আপোনালোকে এইবেলি নিৰ্বাচনটো আমাক হাঁহি ধেমালিৰ মাজেৰে পাৰ কৰিবলৈ এটা সুযোগ দিছে। কাৰণ আজিৰ পৰা 6 মাহমান আগতে ৰাইজে মৰম আৰু ভালপোৱা দি হাগ্ৰামা মহিলাৰীৰ ওপৰত বিশ্বাস ৰাখি পেলাই BTCত এখন চৰকাৰ আনিছিলে। BPF দলৰ চৰকাৰ আপোনালোকে সকলোৱে জানে আৰু তাৰ কাৰণে সঁচাকৈ আমি আনন্দ ফূৰ্তিত আছোঁ। তেনেকুৱা ধৰণৰ নাৰ্ভাছ একো নাই। আমি আত্মবিশ্বাসী যে অহাকালি যিটো ভোট গণনা হ'ব তাতে আমি BPF দলে বিপুল সংখ্যক ভোটত আমি ইয়াৰ পৰা জয়ী হৈ যাম। কোকৰাঝাৰ জিলাৰ আটাইকেইটা ছিটতে আৰু আমাৰ BTC যি 15খন ছিট আছে, আমি NDA হিচাপে আটাইকেইটা ছিটত গৈ অসমত চৰকাৰ বনাবলৈ আমি সক্ষম হ'ম। এজন যুৱ প্ৰাৰ্থী হিচাপে ৰাইজৰ মাজত কেনেধৰণে সোমাবলৈ চেষ্টা কৰিছিল আপুনি? কি ইছ্যুসমূহ মূলতঃ দাঙি ধৰিছিল সমষ্টিটোক লৈ? মই আচলতে যেতিয়াই নিৰ্বাচনী প্ৰচাৰত গৈছিলোঁ, ৰাইজৰ মাজত এটা কথাই কৈ গৈছিলোঁ যে মই নেতা হ'বলৈ অহা নাই, বাওঁসুংগুৰি সমষ্টিৰ বেটা হৈ কাম কৰিবলৈ আহিছোঁ। আৰু ৰাইজে মোক মৰম ভালপোৱা দিছে, আঁকোৱালি লৈছে নিজৰ ল'ৰা হিচাপে, বন্ধু হিচাপে, ভাই হিচাপে। এই ক্ষেত্ৰত মই যি সহযোগিতা পাইছোঁ, সঁচাকৈ মই খুব ভাল লাগিছে যে ৰাইজে নিজৰ ল'ৰাজনক ইমান মৰম ভালপোৱা দিবলৈ ওলাই আহিছে। আৰু নিৰ্বাচনৰ সময়ত মই আচলতে আমাৰ সকলোতকৈ যুৱ প্ৰজন্মৰ কি সমস্যা, কৰ্মসংস্থাপনৰ সমস্যা, এই যাতে আমি কৰ্মমুখী কৰিব পাৰোঁ, যুৱ প্ৰজন্মক, উঠি অহা প্ৰজন্মক যাতে আমি স্বাৱলম্বী কৰিব পাৰোঁ, এইসমূহ কথালৈ মই ৰাইজৰ মাজত গৈছিলোঁ। শিক্ষাৰ ক্ষেত্ৰত আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ, এই কথাসমূহ লৈ মই আগতে ৰাইজৰ মাজত গৈছিলোঁ। আৰু যিহেতু মই আগতেই কৈছোঁ, কেইমাহমান আগতে ৰাইজে মৰম ভালপোৱা দি এখন চৰকাৰ আনিছিলে আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াই যিবিলাক প্ৰতিশ্ৰুতি দি তেখেতে চৰকাৰ গঠন কৰিছিল, চৰকাৰ গঠন হোৱাৰ 1-2 মাহ পিছৰে পৰাই তেখেতৰ প্ৰতিশ্ৰুতিসমূহ পালন কৰিবলৈ আৰম্ভ কৰিছে। আৰু যাৰ কাৰণে মোৰ খুব ইজি হৈছে আৰু সেইকাৰণে আমি আত্মবিশ্বাসী যে আমি অহাকালিৰ ফলাফল আমাৰ খুব ভাল হ'ব আৰু আমি বিপুল ভোটত ইয়াৰ পৰা জিকি গৈ ৰাইজৰ সেৱা কৰিবলৈ বা সংগীবাসীৰ সেৱা কৰিবলৈ, BTC তথা অসমৰ সেৱা কৰিবলৈ মই সুযোগ পাম বুলি মই পুৰা আত্মবিশ্বাসী। নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিছে, গতিকে প্ৰতিদ্বন্দ্বী থাকিবই। বিশেষকৈ আমি যদি বড়োলেণ্ডৰ কথা কওঁ তেন্তে BPF আৰু UPPLৰ মাজত যুদ্ধখন হোৱা দেখিবলৈ পোৱা যায় সেই সময়ত। আৰু এইবাৰো UPPLৰ প্ৰাৰ্থী আছে তাত, প্ৰতিভা ব্ৰহ্ম, যদি মোৰ ভুল হোৱা নাই। তেন্তে তেখেতে কেনেধৰণে প্ৰত্যাহ্বান আনিব, আপোনাৰ বাবে অসুবিধা সৃষ্টি হ'ব নেকি ক'ৰবাত? কি ভাবে এই কথালৈ? চাওক, নিৰ্বাচন আহিলে প্ৰতিদ্বন্দ্বী থাকে, আপুনি কোৱাৰ দৰে। এইবেলিও আছে, আমাৰ তাতে 3-4জনমান কেণ্ডিডেট আছে। ইয়াতে আমাৰ কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিছিলে, ইয়াতে UPPL দলৰ পৰাও নিৰ্বাচন খেলিছে। কিন্তু মই এটা কথা আগতে কৈছোঁ যে ৰাইজে মৰম ভালপোৱা দি এখন চৰকাৰ মাত্ৰ 6 মাহ হৈছে আনিব, আৰু যিখন চৰকাৰ আনিছিলে তাৰে মুৰব্বীগৰাকীয়ে কথা দিয়া মতে কাম আৰম্ভ কৰিছে। গতিকে সেইখন চৰকাৰ যেতিয়া ৰাইজৰ মাজত আছে, ৰাইজৰ হৃদয়ত আছে, বেলেগ ইয়াতে প্ৰতিদ্বন্দ্বী হ'ব বুলি আমি অনুভৱ কৰা নাই। আৰু আমি আশাবাদী। মই আপোনাক কোৱাৰ দৰে মই ষ্টাৰ্টিঙৰ পৰা এটা কথা কৈ আছিলোঁ যে আমি ইয়াৰ পৰা বিপুল ভোটত জয়ী হৈ যাম, কাৰণ মোৰ হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, তেখেতৰ কৰ্মৰ ওপৰত বিশ্বাস আছে, BPF দলৰ প্ৰতি বিশ্বাস আছে, ৰাইজৰ প্ৰতি বিশ্বাস আছে। আৰু বাওঁসুংগুৰিবাসী নতুন এটা সমষ্টি পাইছে, নতুন সমষ্টিত নতুন এজন যুৱ প্ৰজন্মৰ ল'ৰা এজন ওলাই আহিছে। ৰাইজে নিজৰ ল'ৰাজনক একেলগে আগবাঢ়াই লৈ গৈ যুৱ প্ৰজন্মক তেওঁলোকে প্ৰাধান্য দিব বিচাৰিছে, লগে নিজৰ ল'ৰাজনক, বন্ধুজনক ইয়াত কাম কৰিবলৈ সুযোগ দিব বিচাৰিছে। তাৰ কাৰণে মই ভাবোঁ ইয়াতে প্ৰতিদ্বন্দ্বিতাৰ কথা নাহে, আমি ভাল ভোটত ইয়াৰ পৰা জিকি গৈ আগন্তুক দিনত ৰাইজৰ সেৱা কৰিবলৈ মই সুযোগ পাম বুলি মই একদম আত্মবিশ্বাসী। এক্সিট পোলে ইতিমধ্যে কৈছে, বহুখিনি কথা কৈছে, তথাপি আপোনাৰ ফালৰ পৰা কিবা সমীক্ষা হৈছে নেকি, কিবা হিচাপ নিকাচ হৈছে নেকি, য'ত এটা মাৰ্জিন
যিটো পোৱা হয়, গতিকে মাৰ্জিন কিবা ধৰিছে নেকি? না মাৰ্জিনৰ কথাটো মই ক'বলৈ যোৱা নাই। মই এটা কথাই আপোনালোকক ক'ব পাৰোঁ যে আমি ইয়াতে বিপুল ভোটত জয়ী হৈ যাম, কাৰণ ৰাইজে যথেষ্ট মৰম আৰু ভালপোৱা দিছে। নিৰ্বাচনৰ সময়ত যি দেখিছোঁ, ৰাইজৰ দিনে নিশাই তেওঁলোকৰ যি আমাৰ প্ৰতি মৰম আৰু ভালপোৱা, নিজে ওলাই আহি আমাক যি সহযোগিতা কৰিছে, সেইবোৰ দেখিয়ে বুজিছোঁ যে এইটো সমষ্টিত তেওঁলোকে মোক মৰম ভালপোৱা দি ইয়াত কাম কৰিবলৈ সুযোগ দিব বুলি মই ইতিমধ্যে বিশ্বাস কৰিছোঁ, আৰু সেই কথাটো অহাকালি হ'বলৈ গৈ আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কাইলৈ পুৱাৰ ভাগৰ পৰাই, পুৱা 7 বজাৰ পৰাই ভোট গণনা আৰম্ভ হ'ব, আৰু প্ৰায় দুপৰীয়া ভাগলৈকে গোটেই কথাখিনি প্ৰায় স্পষ্ট হ'ব যে কোনে শেষ হাঁহি মাৰিব। কিন্তু গতিকে এই কথাখিনি বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ, প্ৰত্যেকজন প্ৰাৰ্থীয়ে যিসকলে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল, প্ৰত্যেকজন প্ৰাৰ্থীয়ে প্ৰবল আত্মবিশ্বাসী হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু তেওঁলোকৰ আত্মবিশ্বাস কিমান ধৰণে ফলিয়ায় বা তেওঁলোকে কেনেধৰণে জয়লাভ কৰে, কিমান ভোটৰ ব্যৱধানত জয়লাভ কৰে, এই কথাখিনি আমি জানিবলৈ হ'লে কাইলৈ দিনটোৰ বাবে অপেক্ষা কৰিব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।